হেল্ল' ষ্টুডেণ্ট, স্বাগতম জনাইছোঁ আজি আমাৰ এই নতুন ভিডিঅ'টোলৈ। আমি এই ভিডিঅ'টোৰ জৰিয়তে আজি তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে ডিগ্ৰীৰ যিটো ফৰ্ম ফিল আপ, মানে আমি ইয়াৰ কলেজ কেনেকৈ ছিলেক্ট কৰিব পাৰোঁ, মাল্টিপল কলেজ কেনেকৈ আমি ছিলেক্ট কৰিব পাৰোঁ, লগতে ইয়াত কি ফাইল আপলোড কৰিব লাগিব, এই বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিম তোমালোকে ভিডিঅ'টো ফুল ইনফৰমেশ্যনৰ কাৰণে শেষলৈকে চাই থাকিবা। ঠিক আছে, ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আমি সাৰ্চ কৰিম আসাম ষ্টেট হায়াৰ এডুকেশ্যন এডমিশ্যন পৰ্টেল। চ' ইয়াৰ পৰা আমি দেখা পাম যে সামাৰ্থ এডমিশ্যন পৰ্টেলটো অ'পেন হ'ব। এইটো লিংকত আমি ক্লিক কৰি দিম। ইয়াৰ পিছত আমি দেখা পাম ইয়াত আহিছে নিউ ৰেজিষ্ট্ৰেশ্যন। নিউ ৰেজিষ্ট্ৰেশ্যনটো সেইসকলৰ কাৰণে হ'ব এতিয়ালৈকে প্ৰফাইলটো বনোৱা নাই, ৰেজিষ্ট্ৰেশ্যনটো কৰোৱা নাই। তো সেইবিলাকে তোমালোকে প্ৰথমে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'বা। এতিয়া যদি তোমালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰিছা তেনেহ'লে তোমালোকৰ হাতত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব। সেইমতে তোমালোকে ইয়াত দিয়া অপশ্যনত যেনেকৈ আমি দেখা পাম ইয়াত দিয়া থাকিব যে লগ ইন কৰিব আহিব। চ' ইয়াত দেখা পাইছা ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তলত দেখা পাইছা। চ' ইয়াত আমি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ভৰাই দিম আৰু তলত পাছৱৰ্ড থাকিব, যি পাছৱৰ্ড তুমি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত দিছিলা সেইটো পাছৱৰ্ড তোমালোকে ইয়াত দিব লাগিব। ঠিক আছে, তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো তোমালোকে ইয়াত দি দিবা আৰু কেপচাৰটো মাৰি দিবা। ইয়াৰ পিছত লগ ইন কৰি ল'বা। লগ ইন কৰাৰ পিছত এইটো প্ৰফাইলটো তোমালোকৰ সন্মুখত অ'পেন হ'ব আৰু ইয়াত দেখিবা যে এপ্লাই ইন কলেজ ইউনিভাৰ্চিটি। চ' ইয়াত ক্লিক কৰি দিবা। অ'কে, ইয়াত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত আহি যাব এইটো পেজ, য'ত দিয়া আছে এডমিশ্যন মোড। এতিয়া এডমিশ্যন মোডত ক্লিক কৰাৰ লগে লগে ছিলেক্ট কৰাৰ লগে লগে তোমালোক আহি যাব নন COT, কাৰণ তোমালোকে এইটো যিটো কৰি আছা ডাইৰেক্ট কৰি আছা, COTৰ দ্বাৰা নহয়। চ' তোমালোকে ডাইৰেক্ট ইয়াত ক্লিক কৰি দিবা। এতিয়া ইয়াত আমি চাৰ্চ কৰিম, মই যিটো কলেজত এডমিশ্যন ল'ম সেইটো হ'ব গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত। চ' ইয়াত আমি গুৱাহাটী ইউনিভাৰ্চিটিটো কৰি দিছোঁ। ইয়াত আমি দেখা পাম এতিয়া আমি যিটো কলেজত এডমিশ্যন ল'ম সেইটো ছিলেক্ট কৰিব লাগিব। যেনেকৈ আমি ছিলেক্ট কৰিম যিটো জৱাহৰলাল নেহৰু কলেজ বকো, এইটো আমি চাৰ্চ কৰিম। ইয়াত দেখি আছোঁ তোমালোকে জৱাহৰলাল নেহৰু কলেজ। চ' আমি ইয়াত এইটো দি দিছোঁ। ইয়াত আহিব প্ৰগ্ৰাম লেভেলত ইয়াত ছিলেক্ট কৰাৰ লগে লগে আহি যাব বেচেলাৰ আণ্ডাৰ গ্ৰেজুৱেট, এইটোত ক্লিক কৰি দিবা। পিছত ইয়াত আমি দেখা পাম নেফ ষ্ট্ৰীম, এইটোত যাম আৰু ইয়াত দেখা পাম প্ৰগ্ৰাম, আকৌ এবাৰ আহিছে প্ৰগ্ৰাম। যিহেতু মই ছায়েন্সৰ ষ্টুডেণ্ট, চ' বেচেলাৰ অফ ছায়েন্স এইটোত আমি ক্লিক কৰি দিম আৰু এইটো টিক চিন মাৰি দিম। চ' আগত যাম। এতিয়া এই পেজটো আহিছে, ইয়াত আমাৰ দিব আহিছে য'ত ছাবজেক্টটো ছিলেক্ট কৰিব লাগিব, য'ত মেজৰ কি হ'ব মাইনৰ কি হ'ব সেইটো দিব লাগে। চ' মেজৰটো আমি ছিলেক্ট কৰিছোঁ। প্ৰথমে মেজৰটো ছিলেক্ট কৰাৰ পিছত আমাৰ ছিলেক্ট কৰিব আহিছে গ্ৰুপ ছিলেক্ট কৰিব আহিছে, মানে কোনটো গ্ৰুপৰ ছিলেক্ট কৰিম সেইটো দিব আহিছে ইয়াত, য'ত জৱাহৰলাল নেহৰু কলেজত এইকেইটা আমাৰ অপশ্যন দিয়া আছে। চ' মই ছায়েন্সৰ ষ্টুডেণ্ট হোৱাৰ কাৰণে মই ছায়েন্স ফিজিকেল ছায়েন্সটো মই ক্লিক কৰিছোঁ, কাৰণ মই কেমেষ্ট্ৰি মেথছ বা এইবোৰ ফিজিক্স এইবোৰ চাম। চ' বায়'লজিৰ কাৰণে হ'লে তোমালোকে বায়'লজিকেল ছায়েন্স এন্থ্ৰপ'লজি এইটো ক্লিক কৰিবা। তো মই মেজৰটো লৈছোঁ, মেজৰটো ছাবজেক্ট ওৱানত আমি ক্লিক কৰি দিম কেমেষ্ট্ৰি, কাৰণ মই মেজৰটো কি লৈছোঁ কেমেষ্ট্ৰি ল'ব বিচাৰিছোঁ। চ' কেমেষ্ট্ৰিত ক্লিক কৰিছোঁ। এতিয়া ছিলেক্ট গ্ৰুপটো, য'ত মাইনৰটো মানে কি দিবা তোমালোকে সেইটো ছিলেক্ট কৰিব লাগে। যেনেকৈ ইয়াতো প্ৰথমে তোমালোকে ইয়াত দেখা পাইছা ছিলেক্ট গ্ৰুপত বায়'লজিকেল ছায়েন্স আৰু ছাবজেক্টটো এন্থ্ৰপ'লজি। অ'কে, নেক্সট আমি দেখা পাইছোঁ যে ইয়াত নেক্সট অপশ্যন আহিছে। চ' নেক্সট মাৰি দিয়াৰ পিছত আমি ইয়াত আৰু এটা নেক্সট পাই যাম। চ' নেক্সট মাৰি দিছোঁ। অ'কে, ইয়াত চাবা তোমালোকৰ ক্লাছ 12ৰ যিখিনি ডিটেইলছ আছে সেইখিনি দিব লাগিব। কোৱালিফিকেশ্যন ডিটেইলছ অফ 10। চ' কোন চনত কিমান চনত পাছ কৰিছে তোমালোকে সেইটো দিবা, মই মোৰটো দি দিছোঁ। এতিয়া আগত যাম। ইয়াত কিমান পাৰ্চেণ্ট তোমালোকে 10ত পাইছিলা মেট্ৰিকত HSLCত, তো সেইটো দি দিবা। 85.33 মই দি দিছোঁ। আৰু ডিভিজনটো তোমালোকে ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন যিটো আছে তোমালোকে দিবা। ডিষ্টিংশ্যনটো নাথাকে, চ' মই ফাৰ্ষ্ট ডিভিজনটো দি দিছোঁ। এতিয়া কোনটো বৰ্ডৰ আণ্ডাৰত আছিলা, যিটো কোনটো স্কুলৰ পৰা পাছ কৰিছে তোমালোকে সেইটো দি দিবা। যেনেকৈ মই দি দিছোঁ মোৰ স্কুলৰ নামটো। অ'কে, হয় দি দিছোঁ। এতিয়া ছেকেণ্ডাৰী এডুকেশ্যন মই মানে ছেবাৰ আণ্ডাৰত আছিলোঁ, চ' মই ছেবাৰটো দি দিছোঁ। এতিয়া তোমালোকৰ যি ক্লাছ 10ত যিকেইটা ছাবজেক্ট আছিল সেইখিনি দি দিবা। তোমালোকে ইয়াত কমাটো ইউজ নকৰিবা, ঠিক আছে। আৰু ইলেক্টিভ ছাবজেক্ট মোৰ এৰাবিক আছিল, মই এৰাবিক দি দিছোঁ। তোমালোকে যিটো থাকিব সেইটো দি দিবা। অ'কে, ইয়াত দেখা পাইছা এতিয়া ক্লাছ 12ৰ ইকুইভেলেণ্টটো দিব লাগে।
ইয়াত দি দিবা 5 আৰু যদি ৱাইটিঙত থাকে ৱাইটিঙত দি দিবা এতিয়া চাগে দি দিছে ওকে এতিয়া নেক্সট হ'ব ক্লাছ 12ৰ যিটো বৰ্ড আছিল মোৰ এইটো আছিল আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল চ' এইটো মই দি দিছোঁ মোৰটো ইয়াত দিয়াৰ পিছত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব আহিব ওকে ক্লাছ ডিভিজনটো কি আছিল 12ৰ সেইটো দি দিবা মোৰ ছেকেণ্ড ডিভিজন আছিল মই ছেকেণ্ড ডিভিজনটো দি দিছোঁ আৰু যিটো ইয়াত ৰোল নম্বৰটো দিব লাগিব তো ৰোল নম্বৰটো দি দিছা ক্লাছ 12ৰ ইয়াত ক্লাছ 12ৰ ৰোল নম্বৰটো দিয়াৰ পিছত তোমাৰ ৰোল আৰু নম্বৰটো একেলগে দিব লাগিব মাজত অলপ গেপ ৰাখিবা যেনেকৈ এটা খবৰতেই দিব লাগিব কিন্তু মাজত এটা গেপ ৰাখি দিবা ঠিক আছে ইয়াত যেনেকৈ মই দেখাই দিছোঁ চাব গেপটো দি দিছোঁ ওকে ইয়াত কলেজ স্কুল নেমটো দি দিবা যিটো তুমি স্কুলৰ পৰা পঢ়িছা চ' মই দক্ষিণ কামৰূপ কলেজৰ পৰা পাছ কৰিছোঁ মই সেইটো দি দিছোঁ ক্লাছ 12ৰ যিখিনি তোমাৰ ছাবজেক্ট আছিল সেইখিনি দি দিবা দৰাচলতে মই মোৰ যিটো মোৰ কি আছিল 4 ছাবজেক্ট আছিল মই সেইটো দিয়া নাই তো বাকীকেইটা যিখিনি সেই তাত দিছা সেইখিনি তোমালোকৰ যিখিনি নম্বৰ অবটেইন কৰিছা আৰু টোটেল নম্বৰ কিমান আছিল সেইটো দি দিবা ওকে ইয়াত মই দি আছোঁ গোটেইকেইটা দিলোঁ আগতে ওকে ফিজিক্স দিছোঁ কেমেষ্ট্ৰি দিছোঁ ওকে ইয়াত কিমান পাৰ্চেণ্টেজ পাইছা মোৰ পাৰ্চেণ্টেজ ইয়াত দেখা পাইছা তোমালোকে ওকে আগত গৈছোঁ আমি এতিয়া এবাৰ ৰিভিউ কৰি ল'বা যদি ভুল থাকে নেক্সটত মাৰি দিলে আকৌ নেক্সটত মাৰি দিয়াৰ পিছত তোমালোকে আৰু এটা অপশ্যন আহিব ওকে কেয়াৰফুল আগতে চেক কৰি ল'বা তাৰপিছত তোমালোকে নেক্সট দিবা ইয়াত চাবা তোমালোকে ৰেজিষ্ট্ৰেশ্যন সময়ত যিবোৰ ফাইল তোমালোকে দিছিলা সেইখিনি আহি গৈছে আৰু দুটা অপশ্যন আৰু নতুনকৈ আহিছে ইয়াত দেখা পাইছা ক্লাছ 12ৰ আৰু 10ৰ মাৰ্কশ্বিটটো দিব লাগে 10 to 500 কেবিৰ ভিতৰত হ'ব লাগিব চ' তোমালোকে এটা কাম কৰিব পাৰিবা এইটো বনাবৰ কাৰণে গুগলত যাই কিনে ফটো কম্প্ৰেছাৰ ক্লিক কৰি চাৰ্চ কৰিবা তাত দেখা পাবা এনেকুৱা অপশ্যন আহিব তো যিমান বনাব লাগে তোমালোকে বনাই ল'বা ঠিক আছে তো ইয়াত আমি বনাই থৈছোঁ আগৰ পৰাই তো মই ইয়াত আপলোড কৰি দিছোঁ ক্লাছ 12ৰটো দিছোঁ আৰু এইটো ক্লাছ 10ৰটো মই ইয়াত দি দিম ওকে ক্লাছ 10ৰটো মই ইয়াত আপলোড কৰিছোঁ ওকে ইয়াত চাই আছা আপলোড হৈ গৈছে এতিয়া প্ৰিভিউ ওকে এতিয়া চাবা তোমালোকে যদি আৰু আকৌবাৰ যদি চেক কৰিব লাগে তো তোমালোকে এইখিনি চেক কৰি ল'বা ঠিক আছে এতিয়া ছাবমিটত ক্লিক কৰি দিম আমি ওকে তো ছাবমিটত ক্লিক কৰাৰ লগে লগে এইটো পেজ আহি যাব ওকে এতিয়া এবাৰ নাম আৰু যিবোৰ নম্বৰ ডেট অফ বাৰ্থ চব ঠিক থাকিলে টিক মাৰ্ক কৰি দিবা ছাবমিট কৰি দিবা ওকে ইয়াত দেখা পাইছা এইটো হৈ গৈছে ঠিক আছে এতিয়া যদি সেইটো পেজটো যদি ডাউনলোড কৰি ল'ব লাগে ডাউনলোড কৰি লোৱা প্ৰিণ্ট কৰিব পাৰিবা তোমালোকে ইয়াৰ পৰাই চ' মই ডাউনলোড কৰি থৈছোঁ এতিয়া চাবা তোমালোকে যদি নতুন কেনেকৈ এড কৰিব পাৰা এটা কলেজ ইয়াত দেখা পাইছা এপ্লাই ইন কলেজ ইউনিভাৰ্চিটি নতুন এটা কলেজ এড কৰিবৰ কাৰণে তাত ক্লিক কৰি দিবা ওকে ইয়াত দেখা পাবা তোমালোকে ঠিক তেনেদৰে মই আগৰ দৰে যিবোৰ কলেজ নতুন এটা কলেজ এড কৰি দিবা আৰু যিবোৰ আগৰ ছাবজেক্টবোৰ তুমি এড কৰিব পাৰিবা ঠিক আছে বেলেগকো কৰিব পাৰিবা তো মই আগৰখিনি মই কৰি দিছোঁ অলপ স্পীডত দি দিওঁ এইখিনি ঠিক আছে ওকে আৰু তোমালোকে সেইবোৰ যিবোৰ ফাইল আপলোড কৰিছিলা মাৰ্কশ্বিটবোৰ সেইবোৰ বেলেগকৈ আকৌ দিব নালাগে আগৰখিনি হৈ যাব যিবোৰ ফটোবিলাক আগৰ সেইখিনি দেখা পাইছা তোমালোকে চ' নতুনকৈ আকৌ দিব নালাগে চ' টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি তোমালোকে ক্লিক কৰি দিবা দিয়াৰ পিছত তোমালোকে ছাবমিট কৰি দিয়াৰ লগে লগে এইটো আগৰ পেজত তোমালোকে আহি যাবা ঠিক আছে চ' ইয়াত তোমালোকে দেখা পাইছা ইউৰ এপ্লিকেশ্যন হেজ বিন ছাকচেছফুলি ৰিচিভ ঠিক আছে তো এনেদৰে আৰু তোমালোকে যদি ইয়াৰ উপৰিও আৰু কলেজ এড কৰিব বিচৰা তো তোমালোকে মেক্সিমাম 10টামান কলেজ এড কৰিব পাৰিবা উপৰঞ্চি তো তোমালোকে ঠিক তেনেদৰে মই যেনেদৰে এই লাষ্টৰটো কৰিলোঁ ঠিক তেনেদৰে তোমালোকে এটা কলেজ এড কৰিব পাৰিবা আৰু আগুৱাই যাব পাৰিবা ঠিক আছে ধন্যবাদ